Dear students, welcome back to PV Learning Classes. এইটোত আমি সপ্তম শ্ৰেণীৰ গণিতৰ অনুশীলনী 2.1 9 নম্বৰ প্ৰশ্নৰ পৰা এইটো ভিডিঅ'ত আলোচনা কৰিম। ব'লা আমি আলোচনা কৰোঁ, বেছি দেৰি নকৰোঁ। ঠিক আছে, এইটো 9, 10, 11, 12, 13টা কুৱেশ্যন আছে। তাৰে আমাৰ ইয়াতে কি কৈছে যে প্ৰশ্নটো ভালদৰে আগত পঢ়ি লৈ বুজিবলৈ চেষ্টা কৰা। ইয়াতে কৈছে কি যে এজন মানুহৰ হাতত 200 টকা আছিল। ঠিক আছে, তাৰে 1/5 মানে 1 এইটো তেওঁ বাছৰ ভাড়াৰে দিলে। মানুহজনৰ হাতত এতিয়া কিমান টকা থাকিল? অ'কে, ইমান একদম সাধাৰণভাৱে ক'বলৈ গ'লে এইটো বহুত সহজসাধ্য প্ৰশ্ন। মানুহজনে বাছ ভাড়া দিয়ে 200-ৰ কিমান 1/5, হয়নে? তেনেহ'লে আমি যদি এতিয়া 1/5 যদি হয় 5-এৰে যদি 20ক কাটো 4 বাৰ এটা 0 ৰৈ গ'ল 40 হ'ল, হয়নে নহয়? তেনেহ'লে ইয়াতে কিমান হ'ব? 40 টকা। কিমান টকা বাছ ভাড়া দিয়ে? এতিয়া কিমান টকা কৈছে নহয়? মানুহজনৰ হাতত এতিয়া কিমান টকা থাকিল? মানুহজনৰ হাতত এতিয়া কিমান টকা থাকিল? কিমান টকা থাকিল? মানুহজনৰ হাতত থাকিল কিমান? 200-ৰ পৰা 40 টকা বিয়োগ কৰি দিয়া, কিমান থাকিব? 160 টকা। এইখিনিয়ে থাকিল। একদম সাধাৰণতে ক'বলৈ গ'লে একদম ইজি প্ৰশ্ন এইটোৱে আছিলে। আৰু আছে ইজি, মানে অলপতো টান থাকিবই, হয়নে নহয়? তোমালোকে যিহেতু সপ্তম শ্ৰেণী পাইছ, সপ্তম শ্ৰেণী পালে বুলি ক'লে ইয়াতে অলপমান কি দিব? অলপমান টানটো আৰম্ভ কৰিব। 6-ৰ পৰা আৰম্ভ কৰিছেই বাৰু তোমালোকৰ। তো 6-ৰ পৰা আৰম্ভ কৰিছে যদি 7ততো তাতকৈ অলপ বেছি হ'ব, 8-ত অলপ বেছি, 9-ত অলপ বেছি, 10-ত আৰু অলপ বেছি, এনেকুৱা। তাৰপিছত কৈছে যে ৰঞ্জুহঁতৰ ঘৰত থকা 2টা পানীৰ টেংকিত কেইটা পানীৰ টেংকি? 2টা। পুৱাৰ ভাগত প্ৰতিটো টেংকিত প্ৰতিটোতে 500 লিটাৰকৈ পানী আছিল। অ'কে, 500 লিটাৰ পানী আছিল দুয়োটাতে। তেনেহ'লে কি হ'ব? 500 যোগ 500 কিমান হ'ব? 1000 পানী আছিল দুটাই মিলি, হয়নে? টেংকিৰ ইমান অংশ পানী গা ধোৱা আৰু কাপোৰ ধোৱাত কামত খৰচ হ'ল। আনটো টেংকিৰ ইমান অংশ পানী ৰন্ধা বঢ়া কামত খৰচ হ'ল। এতিয়া দুয়োটা টেংকিত মুঠতে কিমান পানী জমা থাকিল? ইয়াতে কি কৈছে? তোমাৰ যদি বুজাত একো অসুবিধা হোৱা নাই তেতিয়াহ'লে মই কৈ দিব পাৰোঁ ইয়াতে। চোৱা, যদি বুজাত অসুবিধা হৈছে অলপ চাব লাগিব তুমি। ইয়াতে কি কৈছে যে 500 লিটাৰ কিমান? 1000 লিটাৰ পানী আছিলে। ৰাতিপুৱা ভাগত ইমানখিনি আৰু ইমানখিনি কাপোৰ ধোৱা, গা ধোৱা আৰু বাচন বৰ্তন ধোৱাত বা ৰন্ধা বঢ়া কৰাত খৰচ হ'ল। তেনেহ'লে তোমালোকে কি লিখিবা? প্ৰথম টেংকিত পানী আছিল 500 লিটাৰ, LTR বুলি মাৰি দিয়া, লিটাৰ হৈ যাব। দ্বিতীয় টেংকিত পানী আছিল কিমান? 500 লিটাৰ। 500 কি আছিলে? লিটাৰ আছিলে, হয়নে? 500 লিটাৰ। এতেকে মুঠ পানী আছিল। মুঠ পানী কিমান আছিলে? 500 যোগ 500 সমান কিমান হ'ব? 1000 লিটাৰ। আমাৰ এইখিনি পানী আছিলে। এইখিনি বাৰু এক্সট্ৰাকৈ লিখিব লাগে, তাৰ কাৰণে অলপ দীঘলীয়া হয়, নহ'লে অংকটো নামান্তি ইমান। ঠিক আছে, এতিয়া খৰচ হোৱা পানীৰ কথা লিখিব লাগিব। প্ৰথম টেংকিটোৰ খৰচ হৈছে ইমান অংশ আৰু দ্বিতীয় টেংকিটোৰ খৰচ হৈছে ইমান অংশ। তেতিয়াহ'লে আমি প্ৰথমতে কি চাম? প্ৰথম টেংকিটোৰ পৰা এইটো চাম কিমান অংশ খৰচ হৈছে। এতেকে প্ৰথম টেংকিৰ পানী খৰচ হ'ল
কিমান 500 লিটাৰ আছিলে তাৰে কিমান খৰচ হৈছে 3/5 অংশ তেনেহ'লে এইটো কিমান হ'ব 5ৰে 5ক কাটিলে একবাৰ দুটা শূন্য আছে বহুৱাই দিয়া আৰু 100 লগত 3 পূৰণ কৰিলে কিমান হ'ব 300 লিটাৰ প্ৰথম টেংকিৰ খৰচ হ'ল 300 দ্বিতীয় টেংকিৰ 1/4 আছে হয়নে আৰু দ্বিতীয় টেংকিৰ পানী খৰচ হ'ল 500 আছিলে তাৰে কিমান হ'ব 1/4 অংশ তেতিয়াহ'লে 4ৰে 5ক কাটা একবাৰ 10 হ'ল 2বাৰ তাৰপিছত 2 থাকিল 20 হ'ল 4 5 গুণে 20 125 তোমালোকে হৰণ কৰি চালে পাবা 125 1 গুণে 125 লিটাৰ 125 লিটাৰ খৰচ হ'ল তেতিয়াহ'লে মুঠতে কিমান খৰচ হ'ল 300 লিটাৰ আৰু 100 লিটাৰ যোগ কৰা আৰু 1000ৰ পৰা বিয়োগ কৰি দিয়া তেতিয়া গম পাই যাবা জমা কিমান থাকিল এতিয়া লিখা এতেকে পানী জমা থাকিল 1000ৰ পৰা বিয়োগ কৰি দিয়া কিমান 300 যোগ 125 লিটাৰ মানে কি হ'ব 1000ৰ পৰা যদি 425 বিয়োগ কৰি দিয়া 1000ৰ পৰা 425 বিয়োগ কৰিলে কিমান থাকিব এইটো 8 নহয় হা 1000 হ'ব ইয়াতে নহ'লে আকৌ তোমালোকে 8 বুলি ধৰিবা হ'ব 1000 তো 10ৰ পৰা 5 গ'লে 5 9ৰ পৰা 2 গ'লে 7 9ৰ পৰা 4 গ'লে 5 575 লিটাৰ পানী জমা থাকিল এইখিনি কোৱা আছিলে তাৰ পিছত আমাৰ এতিয়া আহোঁ পিছৰ প্ৰশ্নত কি কোৱা আছে আচ্ছা কপিয়াই খোৱা মানে ঘৰত তোমালোকেও চাগে নিশ্চয় কৰা ভাই ভনী থাকিলে কি কৰা ভাইটিয়ে বা কিবা খাই আছে বা ভণ্টিয়ে কিবা খাই আছে থাপ মাৰি নিয়া হয় না চিলনিৰ দৰে তোমালোকে চাগে কোনোবাই চাগে কৰে সকলোৱে নকৰিলেও থাকে নহয় এনেকুৱা টেলেণ্টেড ল'ৰা বা ছোৱালী চোৱা ইয়াতে কি কৈছে যে এটা কেকৰ ইমান অংশ ববিতাই খাবলৈ লৈছিলে ববিতাই বি তেনেতে ককায়েক আহি তাইৰ ভাগৰ ইমান অংশ থপিয়াই নিলে ববিতাই কেকটোৰ কিমান অংশ খাবলৈ পালে প্ৰথমতেতো আমি কি কৰিব লাগিব এইটো ককায়েকে খাবলৈ পালে হয়নে ককায়েকে খোৱাৰ অংশ কিমান ববিতাৰ কিমান আছিলে 1/4 কিমান লৈছিলে 2/5 5 4 গুণে 20 ওকে আমি 20ত নাযাওঁ প্ৰথমতে ইয়াতে কাটা যায় চোৱা কি কাটা যাব 10 হ'ব ওপৰত 1 থাকিব তেনেকৈ এই 2ৰে যদি 4 কাটো আমি 2 বাৰ 5 দুগুণে 10 1 থাকে হ'ল ইমান অংশ তেনে এইটো হৈ গ'ল তাৰপিছত আমি ইয়াতে কি কৰিম এইখিনি বিয়োগ কৰি দিম তো বিয়োগ যদি কৰি দিম এতেকে ববিতাই খোৱা অংশ কিমান হ'ব সেইখিনি হ'ব হয়নে ককায়েকে কেক খোৱাৰ অংশ ইমান ববিতাই খোৱা অংশ ববিতাই কেক খোৱা অংশ কিমান হ'ব আমাৰ ইয়াতে 10 কৰিব লাগে হয়নে ববিতাই খোৱাৰ অংশ কিমান হ'ব 1/4ৰ পৰা ককায়েকে কিমান নিছিলে 1/10 বিয়োগ কৰি দিয়া 10 আৰু 4ৰ লসাগু কিমান হ'ব 4 হ'লে 2 পূৰণ 2 10 হ'লে 5 পূৰণ 2 তেতিয়াহ'লে এইটোতো থাকিবই 2 আৰু 5 হয়নে 2 আৰু 5 10 আৰু এটা 2 আছে নহয় এইটো 10 দুগুণে 20 তেতিয়াহ'লে এইটো কিমান হ'ব
20 তেতিয়াহ'লে 5 বিয়োগ এইটো কিমান হ'ব 2 তেতিয়াহ'লে কিমান হ'ব 3 আৰু 20 নহ'লে 20 ভাগৰ 3 অংশ খাবলৈ পালে ববিতে খোৱা অংশ কিমান 20 ভাগৰ 3 অংশ হ'ব তাৰ পিছৰ প্ৰশ্নত আহোঁ আমি তাৰ পিছৰ প্ৰশ্নত আহোঁ কি কোৱা আছে যে কোৱা আছে যে কাপোৰৰ দোকান এখনত মুঠতে যিমানটা চিলাই থোৱা কাপোৰ মানে ৰেডিমেড কাপোৰ আছে তাৰে ইমান অংশ বগা ইমান অংশ নীলা আৰু বাকীখিনি হালধীয়া ৰঙৰ যদি হালধীয়া ৰঙৰ চোলা 72টা আছে তেন্তে প্ৰতিবিধ চোলাৰ সংখ্যা কিমান তেনেহ'লে ধৰা হ'ল আমাৰ ইয়াতে ধৰা হ'ল দোকানত থকা মুঠ কাপোৰৰ সংখ্যা x ঠিক আছে ধৰা হ'ল দোকানত থকা মুঠ কাপোৰৰ সংখ্যা x তাৰপিছত আমি যদি এতিয়া চাওঁ এতেকে যদি x হয় তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ প্ৰথমতে আমি কৰিব পাৰোঁ যে বগা কিমান আছিলে এতেকে বগা ৰঙৰ চোলা আছে এক্সৰ কিমান অংশ ধৰা এক্সৰ 1/9 তেতিয়াহ'লে কি হ'ব এক্স পূৰণ চিহ্নটো মই বেলেগ দি দিছোঁ পূৰণ হয়নে তাৰপিছত 1/9 ইকুৱেলছ টু কি হ'ব x/9 এইটো হ'ব তোমাৰ বগা ৰঙৰ আৰু কি কোৱা আছে যে নীলা ৰঙৰ চোলা আছে নীলা ৰঙৰ চোলা আছে এক্সৰ ৰটো নিলিখোঁ মই ডাইৰেক্ট পূৰণ চিন দি দিছোঁ পূৰণ এক্সৰ কিমান 5/9 হয়নে এইটো হ'ব 5/9 তেতিয়াহ'লে আমাৰ ইয়াতে কি লিখিব পাৰোঁ এতিয়া 5/9 ইমান অংশ নীলা ৰঙৰ চোলা আছে তাৰপিছত আমি যদি চাওঁ হালধীয়া ৰঙৰ চোলা কিমানটা থাকিল হয়নে হালধীয়া ৰঙৰ চোলাটো আমি কি কৰিম এইটো আৰু এইটো যোগ কৰি এক্সৰ পৰা বিয়োগ কৰি দিম মুঠ এক্সটা আছিলে নে নহয় এতেকে কি লিখিম হালধীয়া ৰঙৰ চোলা থাকিল এক্সৰ পৰা বিয়োগ কৰি দিয়া কিমান বিয়োগ কৰিবা x/9 প্লাছ 5x/9 তেতিয়াহ'লে ইয়াতে কিমান কৰিবা x মাইনাছ 9 আৰু 9 লসাগু 9 তেতিয়াহ'লে এইটো x প্লাছ 5x হৈ গ'ল তেতিয়াহ'লে x মাইনাছ 6x/9 6x/9 তেতিয়াহ'লে আমি ইয়াতে আৰু লসাগু ল'ব পাৰোঁ এক্সৰ তলত একো নাই মানে কি আছে ইয়াতে 1 আছে হয়নে 9 আৰু 1ৰ লসাগু কি হ'ব 9 হ'ব 9 আৰু 1ৰ লসাগু যদি 9 হয় আমি ইয়াতে কৰিম 9 তেতিয়াহ'লে এইটো হ'ব 9x তেতিয়াহ'লে এইটো কি হ'ব 9x minus 6x
তেতিয়াহ'লে 9ৰ পৰা 6 গ'লে 3x by 9 3x by 9 হৈ গ'ল হ'ল তাৰ ইমান অংশ কি হালধীয়া ৰঙৰ চোলা আকৌ হালধীয়া ৰঙৰ চোলা কিমানটা দিয়া আছে হালধীয়া ৰঙৰ চোলাত যদি হালধীয়া ৰঙৰ চোলা দিয়া আছে আকৌ ইয়াতে ৭২টা হয়নে ৭২টা যদি দিয়া আছে তেতিয়াহ'লে আমি ইয়াতে কি ধৰণে কামটো কৰিম এটাকে প্ৰশ্ন মতে ল'ম ঠিক আছে এটাকে প্ৰশ্ন মতে 3x by 9 equals to 72 this implies 3x equals to 72 পূৰণ 9 আহিব হয়নে তাৰপিছত চোৱা 3ৰে 9 কাটি দিব পাৰি 3ৰে 9 কাটিলে কিমান বাৰ 3 বাৰ তেতিয়াহ'লে xৰ মান আমি কিমান পালো 3 দুগুণে 6 3 7 দুগুণে 21 216টা ইমানটা চোলা থাকিল তেতিয়াহ'লে ইমানটা চোলা যদি থাকিল আমাক ইয়াতে কি কৈছে আমি যদি প্ৰশ্নটোত যাওঁ তেতিয়াহ'লে আমি ইয়াতে কি দেখা পাওঁ যে ইমান অংশ বগা ইমান অংশ নীলা আৰু বাকীখিনি হালধীয়া ৰঙৰ যদি হালধীয়া ৰঙৰ চোলা ইমানটা আছে তেন্তে প্ৰতিবিধ চোলাৰ সংখ্যা কিমান বুলি কৈছে তেনেহ'লে বগা ৰঙৰ চোলা কিমান থাকিব বগা ৰঙৰ চোলা 216ৰ পৰা 1/9 হ'ব এতিয়া আমাৰ ইয়াতে আহিব এতিয়া বগা ৰঙৰ চোলা বগা ৰঙৰ চোলা কিমান আছিলে দোকানত 216টা চোলা থাকিল কিন্তু তাৰে বগা নীলা আৰু হালধীয়া ভাগ কৰিব দিছে নহয় বগাটো 1/9 আছিলে ওকে চোলা কি আছিল 216ৰ কিমান আছিলে 1/9 তেতিয়াহ'লে আমি ইয়াতে কি পাম 9ৰে কাটিব পাৰোঁ 9ৰে কাটিব পাৰিলে 9 2 18 3 36 9 4 গুণে 9 4 গুণ 36 হয়নে তেনেহ'লে 24 1 গুণে 24টা বগা আৰু নীলা ৰঙৰ চোলা নীলা ৰঙৰ চোলা 216ৰ কিমানটা আছিলে নীলা ৰঙৰ চোলাটো আছিলে 5/9 হয়নে 5/9 থাকিব 5/9 আকৌ 9ৰে 216 হৰণ কৰিলে কিমান বাচে 9 2 গুণে 18 3 থাকিল 37 9 9 4 গুণে 37 24 5 গুণে কিমান হয় 120 নেকি 5 4 গুণ 20 গুণ 7 থাকিল 2 5 গুণ 10 2 12 120টা আৰু হালধীয়া ৰঙৰ চোলা আছিলে আমাক ইয়াতে দিয়া আছিলে ন হালধীয়া ৰঙৰ চোলা ক'ত আছে যদি হালধীয়া ৰঙৰ চোলা 72টা আমাক দিয়া আছে 72 তেনেহ'লে আমি কি কৰিম 24 120 আৰু 72 এতেকে দোকানত থকা চোলাৰ সংখ্যা কিমান 24 যোগ 120 যোগ 72 কিমান হ'ব 20 40 ৰ'বা লাষ্টৰটো চাওঁ 0 4 যোগ 2 4 2 6 হয়নে তাৰপিছত 7 7 2 9 9 2 11
11ৰ 1 হাত থাকিলে 1 আছিলে এইটো 216টা আমি পায়ে গৈছিলোঁ তেতিয়াহ'লে আমাৰ ইয়াতে আৰু বেছি ক'ব দোকানত থকা মুঠ চলাৰ সংখ্যা কিমান 216টা ইয়াতে পাইছিলোঁ ৰ'বা ক'ত পাইছিলোঁ 216 এইটো প্ৰশ্নমতে যে দিছিলে ইমানটা হয়নে 216টা বাকীখিনি ইমানটা দোকানত থকা চলাৰ সংখ্যা 216টাই থাকিল আৰু এইখিনি নিলিখিলেও কথা নাই আমি যদি নিলিখো তাৰ কোনো কথা নাই আমি যেটো প্ৰথমতে পাইছো এটাকে প্ৰশ্নমতে লিখা আছে সেইটোৱে হ'ব মুঠ চলাৰ সংখ্যা হল তাৰ পিছৰ প্ৰশ্নটো আমাক কি কোৱা আছে আমি সেইটো চাওঁ কাপোৰৰ দোকান গেলে এতিয়া 13 নম্বৰ কৰিলে এইটো অনুশীলনীৰ শেষ আৰু এইটো ভিডিঅ সমাপ্ত কৰিব পৰা হৈছো আমি খালি ঠাই পূৰ কৰিব দিছে ঠিক আছে তেনেহ'লে চোৱা খালি ঠাই যে দিছে আমাক ইয়াতে প্ৰথমতে মই লিখি লৈছো লিখি ল'লে অলপ বুজাব ভাল 1 নম্বৰত কি আছে 3/4 ইনটু ইয়াতে কিবা খালি ঠাই আছে সমান 9/20 তো ইয়াতক আমি ভাগ কৰি দিব পাৰো বুজি পাইছনে 4ৰ লগত ইয়াতে 4ৰ লগত ইয়াতে কি পূৰণ কৰিলে 20 পাম 4 5 গুণে 20 3ৰ লগত 9 পাবলৈ 3 3 গুণে 9 এইটো হ'ব খালি ঠাইত আমি কি পাম এইটোৱে পাম তাৰপিছত এতিয়া যদি আমি 2 নম্বৰ সেম এইটোৱে 6 পূৰণ ইয়াতে কিবা এটা আছে তাৰপিছত তলত কিবা এটা আছে তলত আছে 5 ওকে প্ৰথমতে আমি চাই লওঁ 35 আছে 35 ইয়াতে আছে 12 হয়নে 6ৰ লগত ইয়াতে কি পূৰণ কৰিলে এই 12টো পাম 6ৰ লগত 2 পূৰণ কৰিলে 5ৰ লগত ইয়াতে কি পূৰণ কৰিম যে আমি 35 পাম 5 7 গুণে 35 হৈ গ'ল তোমালোকৰ নেওতা মুখস্থ হৈ লাগিব তেতিয়াহে তোমালোকে এইটো জানিবা নহ'লে আকৌ নাজানিবা হ'ব এইটো চোৱা তাৰপিছত 3 নম্বৰটো কি কোৱা আছে 2/3 ইনটু ইয়াতে কিবা এটা হ'ব ইকুৱেলছ টু 1 হোক ইকুৱেলছ টু 1 ঠিক আছে আমি কি কৰিব লাগে ইয়াতে 3 ইয়াতে 2 বহুৱাই দিব লাগে তেতিয়াহে আমাৰ কি হ'ব চোৱা 3ৰে 3 কাটা যাব 2ৰে 2 কাটা যাব তেতিয়াহে 1 পাম বুজি পালানে এইটো হৈ গ'ল মানে এইটোৰ উল্টাটো কৰি দিলে 1 আহি যাব এইখিনিয়ে গৈছে আৰু তাৰপিছত 4 নম্বৰত কি দিয়া আছে 5 ইনটু ইয়াতে 7 তলত কিবা এটা আছে তাৰপিছত সমান ইকুৱেলছ টু 1 এইটো সেম হ'ব সেম কেনেকৈ হ'ব 7ৰ তলত 5 বহুৱাই দিয়া আৰু 5ৰ তলত 7 বহুৱাই দিয়া হল এইখিনি হ'ব এনসাৰ এইটো ভিডিঅ'ত ইমানতে আছিলে আমি লগ পাম অন্য অনুশীলনীৰে নতুন অনুশীলনীৰ সৈতে নতুন প্ৰশ্নৰ সৈতে নতুন এটা ভিডিঅ' আজিৰ ভিডিঅ'ত ইমানতে সমাপ্ত কৰিছো ধন্যবাদ